আৰক্ষী অধীক্ষক হল এগৰাকী শিশু বজালী আৰক্ষী অধীক্ষকৰ আসনত সপ্তম শ্ৰেণীৰ ছাত্ৰ জিলা আৰক্ষীৰ সৰ্বোচ্চ পদত নিবিৰ নেছন বৰুৱা এদিনৰ বাবে হল জ্যেষ্ঠ আৰক্ষী অধীক্ষক নায়ক ছবিখনত এদিনৰ বাবে মুখ্যমন্ত্ৰী হৈছিল অনিল কাপুৰ আৰু অসমত এদিনৰ বাবে আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত হল এগৰাকী শিশু অনিল কাপুৰে যেনেকৈ এদিনতেই ৰাজ্যৰ অনিয়ম দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ লৈ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ পদক্ষেপ লৈছিল ঠিক তেনেকৈ নিবিৰ নেছন বৰুৱাৰো বিশেষ পৰিকল্পনা শিশু শ্ৰমিক বিৰোধী অভিযান শিশু সৰবৰাহ ৰোধ কৰা শিশুৰ বিৰুদ্ধে হোৱা নিৰ্যাতন বন্ধ কৰা এই বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবে বহি ৰখা ইচ্ছাৰ কথা দোহাৰিলে নিবিৰ নেছন বৰুৱাই এছএছপিৰ আসনৰ পৰা সম্বোধন কৰিলে সংবাদমেল পৰম শ্ৰদ্ধাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত নিয়োজিত সন্মানীয় সংবাদকৰ্মীসকল পোনতে আজি যেহেতু বিশ্ব শিশু দিৱস সেইবাবে মই সকলো শিশুলৈ পোনপ্ৰথমতে বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ বৰ্তমান অসমত শিশু অধিকাৰ হত্যা চলি আছে শিশুসকল ধৰণীৰ সম্পদ সেয়েহে শিশুসকলৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰত্যেকগৰাকী অভিভাৱকে দায়িত্ব লোৱা উচিত বিশেষকৈ বাল্য বিবাহ শিশু শ্ৰমিক শিশু সৰবৰাহ আদি ক্ষেত্ৰ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰত্যেকগৰাকী অভিভাৱকৰ কিছুমান দায়িত্ব থাকে আশা কৰোঁ অনাগত দিনত যাতে ই সমূলি নোহোৱা হয় নিবিৰ নেছন বৰুৱাৰ ঘৰ বজালীৰ ঘটবৰ গাঁৱত ভূটান্ত হাদেৰী ৰূপকোঁৱৰ জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ পিতৃৰ নাম অংকুৰ বৰুৱা শিক্ষাৰ্থীগৰাকীৰ দূৰদৰ্শী চিন্তাৰ বহিঃপ্ৰকাশ এয়া IPS বা APS হোৱাৰ সপোন দেখা শিক্ষাৰ্থীগৰাকীৰ চিন্তাৰ ফচল এয়া এদিনৰ বাবে আৰক্ষী অধীক্ষক হোৱাৰ বাবে অনুৰোধ জনাই আবেদন দিছিল আয়ুক্তক আৰু এই আবেদনৰ প্ৰতি সঁহাৰি জনাই সেউজ সংকেত দিলে মুখ্যমন্ত্ৰীয়ে আৰক্ষী অধীক্ষক ৰূপে নিয়োজিত হ'বলৈ অনুমতি প্ৰদান কৰে DGPয়ে তাৰ পাছতে 20 নৱেম্বৰত এছপিৰ দায়িত্ব পালন শিশুটিৰ তেওঁৰ মনলৈ আহিল যে আৰক্ষী অধীক্ষক এদিনৰ হ'ব পাৰিনে নোৱাৰি এই চিন্তাটোৰ ফলতেই আমি দুয়োজনে লগ হৈ আবেদন কৰিলোঁ আমাৰ তৃণয়ন ভূঞা ছাৰ আহি আমাক জনালে যে এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহোদয়ে সহমত প্ৰকাশ কৰিছে যি সময়ত আমি পুলিচ দেখিলে বিচনাৰ তলত লুকাইছিলোঁ সেই সময়ত মোৰ ল'ৰাই আৰক্ষী অধীক্ষক হোৱাৰ সপোন দেখাটো মোৰ বাবে গৌৰৱৰ বিষয় মই আশা কৰোঁ যে এই আজি দিনটো তেওঁৰ অভিজ্ঞতা সেইখিনিয়ে তেওঁৰ ভৱিষ্যত জীৱনত অনুপ্ৰাণিত কৰিব ভৱিষ্যত জীৱনক তেওঁ সঁচাকৈ এগৰাকী আৰক্ষী বিষয়া হিচাপে তেওঁ আৰক্ষী অধীক্ষক হিচাপে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে তেওঁ সমাজ সেৱাৰ সুযোগ পাব আৰু লগতে তেওঁৰ দৰে যি অন্য শিশুসমূহ আছে তাৰতে হয়তো অনুপ্ৰাণিত হৈ পেলাই আৰু বহুত আৰক্ষী সেৱাৰ বাবে ওলাই আহিব বৃহস্পতিবাৰে পুৱাই এদিনৰ এছপিৰ ঘৰত উপস্থিত আৰক্ষী আহিল চৰকাৰী বাহন অসম আৰক্ষীৰ বাহনেৰে উপস্থিত হল জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত তাৰ পাছত এদিনৰ বাবে কৰি গ'ল মনে বিচৰা কামবোৰ ব্যাখ্যা কৰিলে নিজৰ নামটোৰ গুৰুত্ব মোৰ জন্ম আচলতে 15 আগষ্ট তাৰিখে যেহেতু সেইটো এটা স্বাধীনতা দিৱসৰ নেশ্যনেল ডে গতিকে মই যে জন্ম হৈছোঁ 15 আগষ্টত গতিকে নেশ্যনেল শব্দটো লগাব নোৱাৰি তে আধা কিয়দাংশ নেশ্যন লগাই দিলোঁ মই আৰু তেনেকৈ নিবিৰ নেছন বৰুৱা ইয়া কেৱল এটি শিশুৰ কথা নহয় ইয়া নৱপ্ৰজন্মৰ ঊৰ্ধমুখীৰ যাত্ৰাৰ কথা এনেবোৰ চিন্তা চেতনাই প্ৰতিজন শিশু কিশোৰ যুৱ প্ৰজন্মক উদ্বুদ্ধ কৰিব সমাজ সেৱাৰ বাবে বজালীৰ পৰা ভূপেশ খাটনিয়াৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম